জানুৱাৰী মাহৰ কন্যা ৰাশিৰ মাহটোৰ ৰাশিফলৰ বিষয়ে মই কৈ যাম। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো যথেষ্ট ক্ষমতা লাভ আছে, ব্যয় হ'ব টকা পইচা, শাৰীৰিক ক্লেশ থাকিব পাৰে, ৰক্তপাতৰ ভয় আছে, অৰ্থ টকা পইচা ক্ষয় আছে, দুশ্চিন্তা আহিব পাৰে আপোনালোকৰ মাজত, বন্ধুৰ মাজত বিচ্ছেদ আহিব পাৰে। কিন্তু তাৰ মাজতেই আপোনালোকৰ কৰ্মত যথেষ্ট ব্যস্ততা থাকিব, দ্ৰব্যাদি লাভ আছে, নতুন বন্ধুৰ সমাগম হ'ব পাৰে আৰু ঋণসমূহ পৰিশোধ হ'ব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। পূৰ্ণিমাৰ দিনাখন নিশি পালন কৰিব, তেনে কৰিলে আপোনালোকৰ চন্দ্ৰটো শুভ হ'ব। আৰু অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালীমণি দৰ্শন কৰিব। শনিৰ যি অশুভ প্ৰভাৱ, সেই প্ৰভাৱসমূহ খণ্ডন হ'ব। 22 জানুৱাৰী বৃহস্পতিবাৰ গণেশ চতুৰ্দশী পূজা আছে। এই পূজাভাগ যদি আপুনি ৰঙা ফুলেৰে গণেশক পূজা কৰে, তেনে কৰিলে আপোনালোকৰ সুখ সমৃদ্ধি হ'ব, ধন টকা পইচা আহিব, বছৰটো যথেষ্ট ভালে যাব। আৰু শিক্ষাৰ্থীসকলে 23 জানুৱাৰী শুকুৰবাৰৰ দিনাখন শ্ৰী শ্ৰী লক্ষী সৰস্বতী পূজা আছে। সেইদিনাখন যদি সৰস্বতীক হালধীয়া ফুলৰে পূজা কৰা যায়, তেতিয়াহ'লে শিক্ষাৰ্থীসকলৰ কাৰণে যথেষ্ট শুভ ফলদায়ক হ'ব। ধন্যবাদ।